কলিয়াবৰ জিলাৰ নেমচুৰ 2 ঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী। কলিয়াবৰ ৰাজচক্ৰৰ অন্তৰ্গত বৰখুলিৰ বিভিন্ন অঞ্চলৰ ৰাস্তা ঘাটৰ দুৰৱস্থাই জ্বলা-কলা খুৱাইছে সাধাৰণ ৰাইজক। চুলুং লাওখোৱা সংযোগী পথত স্পীড ব্ৰেকাৰ দিয়াৰ দাবীৰে 2 ঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে নেমচুৱে। কলিয়াবৰ সমজিলায়ুক্তলৈ বিভিন্ন দাবী সম্বলিত এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰে কলিয়াবৰ জিলা নেমচুৱে। হয়, উত্তৰ পূৰ্বাঞ্চল সংখ্যালঘু ছাত্ৰ সন্থা চমুকৈ নেমচুৰ কলিয়াবৰ জিলা সমিতিৰ উদ্যোগত বৰগুলি আঞ্চলিক আৰু ৰাইজৰ সহযোগত আমি নেমচুৰ ফালৰ পৰা 2 ঘণ্টীয়া ধৰ্মঘট অৱস্থান ৰূপায়ণ কৰিছোঁ। আজি আমাৰ দুটা বৃহৎ দাবী আছে। এই দুটা দাবী হ'ল, আপোনালোকে জানেই লাওখোৱাৰ পৰা যি নেকি আপোনাৰ ৰূপপুৰ হয়, আপোনাৰ চুলুং হয়, তেজপুৰ সংযোগী যি মাথৰি পথ, এই মাথৰি পথ বৰগুলি বজাৰটো এনেকুৱা জৰাজীৰ্ণ অৱস্থা হৈছে, আপোনাৰ কোনো ধৰণৰ স্পীড ব্ৰেকাৰৰ ব্যৱস্থা নাই। ইমান ভিৰ থকা বজাৰখনত আজিলৈকে চৰকাৰে কোনো ধৰণৰ বা প্ৰশাসনে বিভাগীয় কৰ্তৃপক্ষই কোনো স্পীড ব্ৰেকাৰৰ ব্যৱস্থা কৰা নাই। আমি আপোনালোকৰ জৰিয়তে আমি গণতান্ত্ৰিক আন্দোলনো কৰিছোঁ। আজি এই বাতৰি হোৱাৰ পাছত আপোনাৰ 7টাকৈ এক্সিডেণ্ট হৈছে, তাৰ ভিতৰত 3জন মানুহ স্পেড ডেথ হৈছে। ডেথ হোৱাৰ পাছতো সেই মানুহখিনিক সন্মুখত আমি প্ৰতিবাদ সাব্যস্ত কৰিছোঁ, কিন্তু আজিলৈকে প্ৰশাসনে তথা বিভাগীয় কৰ্তৃপক্ষই কোনো ধৰণৰ কাণ সাৰ দিয়া নাই। লগতে আপোনালোকে জানে বৰগুলি বজাৰৰ মেইন যোনটো পথ আমবাগান হৈ পেলাই ডাইৰেক্ট বৰগুলি বজাৰত আহিব লাগে হাজাৰ হাজাৰ গাড়ী মছজিদটো পাৰ হৈ কিনে ডাঙৰ এখন গাঁত হৈছে, যি নেকি এটা চাইকেল যাব নোৱাৰে। আগতে বৰগুলি বজাৰত প্ৰকাণ্ড জুই লাগে। আমি কিন্তু ফায়াৰ ব্ৰিগেডত ফোন কৰাৰ লগে লগে ফায়াৰ ব্ৰিগেড আহিছে, প্ৰশাসনৰ মানুহ আহিছে, কিন্তু ফায়াৰ ব্ৰিগেড বৰগুলি বজাৰত আহিব পৰা নাই। তাতে ৰখি পেলাই পাইপ লগাই এই জুই নুমাবৰ কাৰণে সক্ষম হৈছিলে। আমি কেইবাবাৰ দাবী জনাইছোঁ, আপোনালোকৰ জৰিয়তেও দাবী জনাইছোঁ। আমি আকৌ আজি 2 ঘণ্টীয়া ধৰ্মঘট অৱস্থানৰ জৰিয়তে দাবী জনাইছোঁ প্ৰশাসনক, অতি সোনকালে আমি দাবীখিনি সম্পূৰ্ণৰূপে মানি লৈ পেলাই সম্পূৰ্ণৰূপে যাতে অতি সোনকালে সমাধান কৰি দিয়ে। লগতে চাওক, আমাৰ যি নুৰুল হুদা ডাঙৰীয়া, তেখেতে আমাৰ ৰূপপুৰ সমিতিৰ সন্মানীয় বিধায়ক, তেখেতে যেতিয়া নেকি আমাৰ বৰগুলিত সংখ্যালঘু মানুহৰ ভোটাৰ দোৱালে তেখেতে আজি বিধায়ক হৈছে। এই সংখ্যালঘু মানুহৰ যেতিয়া নেকি ভোটাৰ সময় হয়, তেতিয়া তেখেতে আহি পেলাই ভৰিত ধৰি পেলাই ভোট লয়। আমাৰ প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়া তেখেতে MP হৈছে, যেতিয়া নেকি তেখেতৰ ভোটৰ প্ৰয়োজন হৈছিলে, তেতিয়া কিন্তু আমাৰ বৰগুলিত আহি পেলাই সংখ্যালঘু মানুহৰ ভৰিত ধৰি পেলাই ভোট লৈ পেলাই আজি এছেম্বলিত গৈছে। কিন্তু আজিলৈকে আমাৰ মানুহখিনিক, এই দুখীয়া মানুহখিনিক, এই আপোনাৰ নদীত দাঁতি কাষৰীয়া মানুহখিনিক কিন্তু আজিলৈকে তেখেতসকলে খবৰ লোৱা নাই। আজি আপোনালোকৰ জৰিয়তে আমি প্ৰদ্যুৎ বৰদলৈ তথা আমাৰ নুৰুল হুদা ডাঙৰীয়াক, লগতে অসম চৰকাৰৰ বিভাগীয় কৰ্তৃপক্ষক সকীয়াই দিব বিচাৰিছোঁ। অতি সোনকালে যদি আমাৰ দাবীখিনি সম্পূৰ্ণৰূপে আদায় নকৰে, তেনেহ'লে কিন্তু আমাৰ গণতান্ত্ৰিক আন্দোলন ইয়াতকৈ আৰু ভয়াৱহ হ'ব। দৰকাৰ লাগিলে আমি ৰাজপথ অৱৰোধ কৰিম, ৰেলপথ অৱৰোধ কৰিম, আৰু যদি ইয়াতকৈ ভয়াৱহ গণতান্ত্ৰিক আন্দোলন কৰিব লাগে আমি কৰিবৰ কাৰণে সাজু আছোঁ। আমাৰ 2-4 দিনৰ ভিতৰতে আমাৰ এই দাবীখিনি যদি সম্পূৰ্ণৰূপে আপোনাৰ আদায় নকৰে, তেনেহ'লে কিন্তু আমাৰ আন্দোলন আগবাঢ়ি যাব। আৰু লগতে আৰু এটা কথা কৈছোঁ, 2026 জৰিয়তে আমাৰ সন্মানীয় বিধায়ক নুৰুল হুদা ডাঙৰীয়াই যদি 2026 চনৰ আগতে আমাৰ বৰগুলি অঞ্চলৰ বিভিন্ন ৰাস্তা মেৰামতি কৰি নিদিয়ে, আমাৰ সমস্যাখিনি যদি সমাধান কৰি নিদিয়ে, তেখেতসকলে কিন্তু 2026 চনত এই সংখ্যালঘুৰ মানুহৰ ভৰিত ধৰি যদি বুট ভিক্ষা কৰে, সেইখিনি কিন্তু আমি বন্ধ কৰাৰ কাৰণে প্ৰস্তুতি কৰিম। আৰু সেইখিনিৰ কাৰণে কিন্তু আমি সম্পূৰ্ণভাৱে ৰেডি আছোঁ। দৰকাৰ লাগিলে তেখেতক আমি বন্ধ কৰি দিম। আৰু আমাৰখিনিকে গণতান্ত্ৰিক আন্দোলন সেইখিনি কিন্তু আমাৰ আগতকৈ আৰু ভয়াৱহ হ'ব। সেইখিনি কিন্তু সম্পূৰ্ণৰূপে জগৰীয়া হ'ব অসম চৰকাৰৰ বিভাগীয় কৰ্তৃপক্ষ। যেহেতু বৰগুলিটো হয়, এটা কথা লাজ লাগিব লাগে, লাজ নাই সজাগতা। ইমান দিন আমি কলিয়াবৰ সমষ্টিত আছিলোঁ, আমাক এতিয়া বৰ্তমান ৰূপপুৰ সমষ্টিত পেলাই আমাৰ বৰগুলিৰ কোনো ধৰণৰ খাই খবৰ আমাৰ মন্ত্ৰী কেশৱ মহন্ত ডাঙৰীয়াই নলয়। তেখেতকে আমাৰ মন্ত্ৰী নহয় নেকি? তেখেতকে আমাৰ অসম চৰকাৰৰ মন্ত্ৰী নহয় নেকি? আমাৰ বৰগুলি বা ৰূপপুৰ সমষ্টিখন অসমৰ বাহিৰৰ নেকি? আমি কেশৱ মহন্ত ডাঙৰীয়াক অতি শীঘ্ৰ অনুৰোধ কৰিছোঁ, আপোনাৰ একদম দাঁতি কাষৰীয়া সমষ্টি, আপোনাৰ গড়ৰ লগতে আমাৰ বৰগুলি অঞ্চলটো, সেইখিনি আপুনি পৰিভ্ৰমণ কৰি পেলাই অতি সোনকালে আমাৰ ৰাইজৰ সমস্যাখিনি সমাধান কৰি দিবৰ কাৰণে আপোনাক অনুৰোধ জনাইছোঁ। হয়, আজি আপোনালোকে দেখা পাইছে আমি বৰগুলি আঞ্চলিক নেমচুৰ সহযোগত আমি কলিয়াবৰ জিলা সমিতি আৰু ৰাইজৰ সহযোগত 2 ঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ। আমাৰ মুখ্য উদ্দেশ্য দুটা, এটা হৈছে বৰগুলিৰ পৰা যি আমবাগান সংযোগী মেইন ৰাস্তা, সেই ৰাস্তাটোৱে বৰ্তমান ইমান আপোনালোকে গ'লে চাব পাৰিব যে ইমান পুখুৰী সদৃশ কিছুমান পুখুৰী সদৃশ ৰাস্তাৰ এনেকুৱা অৱস্থা হৈছে যে যেনেকৈ আপোনালোকে চাই
মানে এটা কথা মনলৈ আহিব যে ইয়াত ৰাজ্য চৰকাৰৰ কিবা উন্নয়নমূলক আঁচনি বা পুখুৰী সদৃশ তেনেকুৱা কিবা উন্নয়নমূলক আঁচনি মীন পালনৰ কিবা ব্যৱস্থা কৰিছে নেকি আপোনালোকে সঁচাকৈ আচৰিত অনুভৱ কৰিব এই ৰাস্তাবোৰ বিগত প্ৰায় 4-5 বছৰ ধৰি এনেকুৱা অৱস্থাতে পৰি আছে বৰগুলি মানুহৰ সাধাৰণ ৰাইজৰ বৰগুলি মেইন বজাৰত অহা যোৱা কৰোঁতে ইমান অসুবিধা হৈছে যে নৰম যন্ত্ৰণাত বৰ্তমান ভুগিবলগীয়া হৈছে গতিকে আমি আমাৰ নগাঁও MP হয় তেখেতক আমি সকলোৱে দিব বিচাৰিছোঁ যে আপোনালোকে যদি MP MLA ফাণ্ডৰ টকা খৰচ কৰি ৰাইজৰ উন্নয়ন কৰিব নোৱাৰে তেতিয়াহ'লে আপোনালোকে কিহৰ ৰাজনৈতিক নেতা এজন কিন্তু আপোনালোকে উন্নয়ন পুঁজিৰ অঞ্চলত আপোনালোকে উন্নয়নমূলক কিবা এটা কাম কৰিছে গতিকে আপোনালোকে এনেকুৱা ৰাজনীতি যদি কৰে তেনেহ'লে ৰাজনীতিক বাদ দিয়ক আমাৰ বহুত দক্ষ এনেকুৱা সমস্যাসকল আছে আগৰ ব্যৱস্থা নাছিলে তাতে গুচি যাওক নহ'লে আমাৰ বৰগুলি কিন্তু অৱস্থা আপোনালোকৰ কাৰণে বেয়া হ'ব আপোনালোক কৰিব নোৱাৰে বিধায়ক আমাৰ চৰকাৰে বা মানি নলয় তেতিয়াহ'লে আমাৰ ইয়াতকৈ ভয়াৱহ কাৰ্যসূচী ৰূপায়ণ কৰিম আমি আজি 2 ঘণ্টা অৱস্থান ধৰ্মঘট আমি তেতিয়াও মানি নলয় আমি আৰু যদি কিবা হয় তেতিয়াহ'লে হ'ব কিন্তু